মহৰীপাৰাত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় আৰু তামোলপুৰ জিলা সমিতিৰ অধিৱেশনৰ কাৰ্যালয় উদ্বোধন। তামোলপুৰ জিলাৰ গড়েশ্বৰৰ মহৰীপাৰাত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় আৰু তামোলপুৰ জিলা সমিতিৰ অধিৱেশনৰ আজি 24 ডিচেম্বৰত অস্থায়ী কাৰ্যালয় শুভ উদ্বোধন কৰা হয়। তদুপলক্ষে ধৰ্মীয় ৰীতি নীতিৰে আয়োজিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অস্থায়ী কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য তথা শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ MCLA ৰণেন্দ্ৰ নাৰ্জাৰীয়ে। উল্লেখযোগ্য যে মহৰীপাৰা আঞ্চলিক সমিতিৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় আৰু তামোলপুৰ জিলা সমিতিৰ অধিৱেশনৰ বাবে অনুষ্ঠিত অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় উদ্বোধন অভ্যৰ্থনা সমিতিৰ পূৰ্ণাংগকৰণৰ সভাখন অনুষ্ঠিত হয়। ইপিনে উক্ত অনুষ্ঠানত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সভাপতি হৰেন্দ্ৰ দাস, সাধাৰণ সম্পাদক ব্ৰজগোপাল চৰকাৰ আৰু তামোলপুৰ জিলা সমিতিৰ সভাপতি বিমল দাস আৰু সাধাৰণ সম্পাদক অমৰজিৎ দেৱনাথৰ লগতে যুৱ বিজেপি নেতা পাপন দাস, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ উপ সভাপতি সমৰজ্যোতি কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰথম দ্বিবাৰ্ষিক তামোলপুৰ জিলা সমিতিৰ যি অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যে আমি চলাইছোঁ। আজি সেই প্ৰস্তুতিৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যি কেন্দ্ৰীয় অধিৱেশন অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয়, সেই অস্থায়ী কাৰ্যালয় আজি আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিটিআৰৰ EM তথা আমাৰ শুক্লাই চেৰফাং সমষ্টিৰ MCLA মাননীয় ৰণেন্দ্ৰ নাৰ্জাৰীৰ উদ্বোধন কৰে। উদ্বোধনৰ লগত সংগতি ৰাখি আমি সদৌ বিটিআৰ তথা সদৌ অসমবাসীলৈ এটা বাৰ্তা প্ৰেৰণৰ কাৰণে আজি এই সংবাদমেলত অনুষ্ঠিত কৰা হৈছে। নিশ্চয় আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় অধিৱেশন ইয়াতে আৰম্ভ কৰিছোঁ, কিন্তু এই বৃহত্তৰ মহৰীপাৰা অঞ্চলৰ সমূহ জাতি জনগোষ্ঠীৰ ভাষা বৰ্ণ নিৰ্বিশেষে আমি সকলোকে একেলগে হৈ যোৱা 20 তাৰিখে এটা RC কমিটি অভ্যৰ্থনা কমিটি আমি গঠন কৰোঁ আৰু সকলো জাতি জনগোষ্ঠীৰ ফালৰ পৰা আমি সম্পূৰ্ণৰূপে সহায় সহযোগিতা পাইছোঁ। আগন্তুক দিনত সমূহ জাতি জনগোষ্ঠীৰ পৰা সহায় সহযোগিতা পাম বুলি আশা ৰাখি সমূহ জাতি জনগোষ্ঠীৰ যি সংস্কৃতি মানে যি কালচাৰ বুলি কওঁ, যি বিভিন্ন ধৰণৰ কলা কৃষ্টিৰ একেলগে লগ হৈ বৃহত্তৰ এই মহৰীপাৰাৰ লগতে তামোলপুৰবাসীৰ মানে আশীৰ্বাদত আমি কেন্দ্ৰীয় কমিটিৰ অধিৱেশনখন জানুৱাৰীৰ ফালে আমি অনুষ্ঠিত কৰিব ওলাইছোঁ। সদৌ বিটিআৰ আমাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি সম্পাদক প্ৰমুখ্যে কাৰ্যকৰ্তাক ধন্যবাদ দিছোঁ। সদৌ বিটিআৰ যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ 12তম দ্বিবাৰ্ষিক অধিৱেশন লগতে আমাৰ তামোলপুৰ জিলাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন আমাৰ মহৰীপাৰা মোৰ সমষ্টিৰ হ'ব। এটা মহান এটা অনুষ্ঠান মোৰ সমষ্টিত যে ডিচিশ্যন এটা ল'লে, ইয়াৰ কাৰণে মই সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি সম্পাদক প্ৰমুখ্যে কাৰ্যকৰ্তাসকলক মই ধন্যবাদ দিছোঁ। আৰু অলৰেডি আমি এই কাৰ্যসূচীৰ কাৰণে যোজা কৰিছোঁ, প্ৰস্তুতি আৰম্ভ কৰিছে আৰু RC গঠন হ'ল। বিভিন্ন জাতি জনগোষ্ঠীক ইয়াত উপভোগ কৰা আমাৰ স্থানীয় বাসিন্দা, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে। আমি বিভিন্ন জাতি জনগোষ্ঠী মিলি এই কাৰ্যসূচী আমি সফল কৰাৰ কাৰণে RC কমিটি গঠন কৰা হ'ল আৰু আজি আমি অস্থায়ী কাৰ্যালয় RCৰ অস্থায়ী কাৰ্যালয় আমি অপেনিং কৰিলোঁ। আশা কৰিছোঁ যে এই অনুষ্ঠান জৰিয়তে আমাৰ বাঙালী জাতিৰ যিখিনি আগন্তুক দিনত কৰিব লগা যিখিনি কাম এই কাৰ্যসূচীত মানে এই বাঙালী ছাত্ৰ সন্থাৰ ফেডাৰেশ্যনৰ যে অধিৱেশনত ভাল ভাল ডিচিশ্যন ল'ব, এই ডিচিশ্যনৰ জৰিয়তে আমাৰ বিটিআৰত থকা বাঙালী জাতিৰ উন্নয়নৰ যিখিনি কথা আলোচনা হ'ব, তাতে এইখিনিত মানে বহুত ভাল ভাল ডিচিশ্যন হ'ব মই আশা কৰিছোঁ। আৰু সেই কাৰ্যসূচীত সুকলমে চলাই নিয়াত মোক RCত দায়িত্ব দিছে সভাপতি হিচাপে, আৰু মোৰ কেপাচিটিত যিখিনি আছে মই দায়িত্ব লৈখিনি এই কাৰ্যসূচী সফল কৰাৰ কাৰণে যিখিনি মোৰ দায়িত্ব আছে এইখিনি কৰিম। আৰু অনুৰোধ ৰাখিছোঁ আমাৰ এই অঞ্চলৰ স্থানীয় আমাৰ ৰাইজক যাতে সেই কাৰ্যসূচী যাতে আমাৰ এই অঞ্চলৰ হ'ব, সদৌ বিটিআৰ মানে কেন্দ্ৰ মানে কাৰ্যসূচী হ'ব, যাতে আমাৰ এই অঞ্চলৰ ৰাইজক বিভিন্ন জাতি জনগোষ্ঠীক মই অনুৰোধ ৰাখিছোঁ
যাতে আমাৰ এই অঞ্চলৰ ৰাইজৰ সন্মানৰ কথা আছে সকলো ৰাইজে যাতে এই কাৰ্যসূচী যাতে আমি সকলোৱে যাতে কৰি কিনে আমি ছাকচেছ কৰিব পাৰে যাতে সকলোৱে যাতে সহায় কৰে মই অনুৰোধ ৰাখিছোঁ এই অঞ্চলৰ এজন প্ৰতিনিধি হিচাপে আৰু কেন্দ্ৰীয় কমিটিকো অনুৰোধ ৰাখিছোঁ তেখেতসকলে আমাক মানে আহি কিনি দিয়া হ'ব পৰামৰ্শ দিব যাতে সেই কাৰ্যসূচীখন আগবাঢ়ি নিয়াৰ কাৰণে অলপ ডেটটো আমাৰ ফিক্স হোৱা নাই ডেটটো ফিক্স নোহোৱাৰ কাৰণটো হ'ল আমাৰ মুখ্যমন্ত্ৰী আমাৰ জনপ্ৰিয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমন্ত্ৰণ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনৰ ভিতৰত আমাক ডেটটো দিব তেতিয়া আমি ডেটটো আমাৰ ডিক্লেয়াৰ কৰিম ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম